আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন। 57 বছৰ গৰকী 58 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জন্মদিনৰ শুভেচ্ছা জনাবলৈ নিশাই বাসগৃহত অভিৰাজী শুভাকাংক্ষীৰ ভিৰ। জন্মদিনৰ শুভেচ্ছা দিবলৈ নিশাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ভিৰ কৰিলে সমৰ্থক, অনুৰাগী তথা শুভাকাংক্ষীসকলে। উপজা দিনটোত ৰাজ্যবাসীৰ পৰাও আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এজন অনুৰাগীয়ে দিলে 13,000 টকীয়া কলম, আনজনে দিলে গদা। নিশাই মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপিৰ নিৰ্বাচনী জয়েই এইবাৰৰ জন্মদিনত তেওঁৰ সংকল্প বুলি সদৰি কৰে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন। 57 বছৰ গৰকী 58 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জন্মদিনৰ শুভেচ্ছা জনাবলৈ নিশাই বাসগৃহত অভিৰাজী শুভাকাংক্ষীৰ ভিৰ। জন্মদিনৰ শুভেচ্ছা দিবলৈ নিশাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ভিৰ কৰিলে সমৰ্থক, অনুৰাগী তথা শুভাকাংক্ষীসকলে। উপজা দিনটোত ৰাজ্যবাসীৰ পৰাও আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এজন অনুৰাগীয়ে দিলে 13,000 টকীয়া কলম, আনজনে দিলে গদা। নিশাই মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপিৰ নিৰ্বাচনী জয়েই এইবাৰৰ জন্মদিনত তেওঁৰ সংকল্প বুলি সদৰি কৰে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন। 57 বছৰ গৰকী 58 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জন্মদিনৰ শুভেচ্ছা জনাবলৈ নিশাই বাসগৃহত অভিৰাজী শুভাকাংক্ষীৰ ভিৰ। জন্মদিনৰ শুভেচ্ছা দিবলৈ নিশাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ভিৰ কৰিলে সমৰ্থক, অনুৰাগী তথা শুভাকাংক্ষীসকলে। উপজা দিনটোত ৰাজ্যবাসীৰ পৰাও আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এজন অনুৰাগীয়ে দিলে 13,000 টকীয়া কলম, আনজনে দিলে গদা। নিশাই মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপিৰ নিৰ্বাচনী জয়েই এইবাৰৰ জন্মদিনত তেওঁৰ সংকল্প বুলি সদৰি কৰে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন। 57 বছৰ গৰকী 58 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জন্মদিনৰ শুভেচ্ছা জনাবলৈ নিশাই বাসগৃহত অভিৰাজী শুভাকাংক্ষীৰ ভিৰ। জন্মদিনৰ শুভেচ্ছা দিবলৈ নিশাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ভিৰ কৰিলে সমৰ্থক, অনুৰাগী তথা শুভাকাংক্ষীসকলে। উপজা দিনটোত ৰাজ্যবাসীৰ পৰাও আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এজন অনুৰাগীয়ে দিলে 13,000 টকীয়া কলম, আনজনে দিলে গদা। নিশাই মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপিৰ নিৰ্বাচনী জয়েই এইবাৰৰ জন্মদিনত তেওঁৰ সংকল্প বুলি সদৰি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।